দাদা আপোনাক ইয়াত দেখা পালোঁ, ধৰিব পৰা নাই। দাদা বুলি মাতিলে ভুল হ'ব, খুৰা বুলি মাতিলে ভাল হ'ব। তোমালোকে বহুত সৰু ল'ৰা হয়। মই মৰিগাঁৱৰে হয়। ইয়াত আপুনি আমাৰ ফিল্ডখন চাবলৈ আহিছিলে নে? ফিল্ডখন চাবলৈ বুলি অহা নাই, আজি গোটেই মৰিগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি ফুৰিছোঁ। মই কৈ দিম আৰু আপোনাৰ পৰিচয়টো দিলে ভাল পাম। হয়, মই এইবাৰ আমাৰ মৰিগাঁও বিধানসভাৰ পৰা মই এবাৰ প্ৰত্যাশী হয়। মোৰ নামটো শ্ৰী অমলেশ মেধি, মোৰ ঘৰ মানিপুৰ। আপোনাক ইয়াত দেখি আমি বৰ ভাল পালোঁ। আমাৰ জেনজিৰ তৰফৰ পৰা আমি আপোনাক দুটামান প্ৰশ্ন কৰিম বুলি ভাবিলোঁ, কৰিব পাৰিমনে? পাৰিব সোধা আৰু কি। হয়, ওৱান কুৱেশ্যন ফ্ৰম জেনজি। আমাৰ গান্ধী ফিল্ডখন ইমান বছৰ ধৰি ইমান এটা ধুনীয়া লোকেশ্যনত থকাৰ পিছতো আমি মেছি ৰনাল্ডৰ দৰে প্লেয়াৰ আমি ইয়াৰ পৰা পাব পাৰিমনে? মেছি ৰনাল্ডৰে প্লেয়াৰ পোৱাটোৰ লগত গান্ধী ফিল্ডৰ কোনো ৰিলেশ্যন নাই। গান্ধী ফিল্ড এখন আজি লেতেৰা হৈ আছে, এইটো অতি সোনকালে ডেভেলপ কৰিব পৰা যায়। কিন্তু মেছি ৰনাল্ডো প্লেয়াৰ হ'বলৈ হ'লে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ হ'ব, পৰিয়ালৰ ফালৰ পৰা আৰু আমাৰ ৰাজ্যৰ ফালৰ পৰা আৰু আমাৰ সমাজৰ ফালৰ পৰা। তেনেকৈ আপুনি এইটো সুধিব পাৰে যে ইয়াৰ পৰা অন্যতম প্লেয়াৰ আমাৰ হ'ব পাৰে নোৱাৰে? পাৰে, নিশ্চয় পাৰে, কাৰণ ইমান ধুনীয়া ফিল্ড আমাৰ মৰিগাঁও মাজমজিয়াত আছে। সেইখিনি অলপ ডেভেলপ কৰি, অলপমান বাউণ্ডেৰী কৰি আৰু অকণমান কোচিং আনি পেলাই এইটো কৰিব পৰা যায়, ভাল প্লেয়াৰ ওলাব। আৰু এটা প্ৰশ্ন আমি আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ। গান্ধী ফিল্ডত আমি ক্ৰিকেট বলতকৈ বেছি আমি ইয়াত য'তে ত'তে বিয়েৰৰ বটল পৰি থকা দেখা পাওঁ। এই প্ৰব্লেমটো সমাধান কৰিব পৰা কোনো উপায় আৰু এই প্ৰব্লেমটো বঢ়া কাৰণটো? এইটো বৰ ক্ৰিটিকেল প্ৰশ্ন সুধিছা। এতিয়া বিয়েৰৰ বটল পৰি আছে, সেইটো গান্ধী ফিল্ডৰ মেনেজমেণ্টে ভাল কৰিব নোৱাৰে, সেইটো আমাৰ ঘৰুৱা মেনেজমেণ্টে ভাল কৰিব পাৰে। যদি স্কুলিং খুব ভাল হয়, পৰিয়ালৰ ফাউণ্ডেশ্যন খুব ভাল হয়, তেতিয়াতো বিয়েৰ বটল আহি নাপায়। ঠিক আছে। ছেকেণ্ড, যদি যিখন ফিল্ড ইমান ধুনীয়া, তো ময়ো সৰুৰ পৰা দেখি আছোঁ, কিন্তু যদি ধৰক বাউণ্ডেৰী কৰা যায় ইয়াৰ আৰু সোমোৱা গেট এণ্ট্ৰি হয়, তেতিয়াহ'লে আপুনি চাওক বিয়েৰ বটলকৈ বেছি ৰেক্স কিমান পৰি আছে, কাগজে পেপাৰে এইবিলাক চাৰিওফালে। চ' এইবিলাক চিভিক চেন্সত পৰে। এইবিলাকৰ কাৰণে দুই এখন চাইনবোৰ্ড লগাই দিলে ভাল হয় মৰিগাঁও মিউনিচিপেলিটিয়ে, বা এজন ছিকিউৰিটি গাৰ্ড ৰাখিলে ভাল হয়। হোৱাইট ৰং মাৰি দিয়াৰ পিছতো, ধুনীয়াভাৱে চাফা কৰি থৈ দিয়াৰ পিছতো ইয়াত মানুহবোৰে পিকায়। এই প্ৰব্লেমটো আমি এতিয়া কেনেকৈ ছল্ভ কৰিব পাৰোঁ বা কেনেদৰে কমাব পাৰোঁ? আপোনাৰ মতে যিকোনো এটা উপায়? সেইটো আমাৰ চিভিক চেন্সত পৰে, আৰু এই উপায়টো একচুৱেলি ঘৰৰ পৰা আহে। যিটো ফাউণ্ডেশ্যন এডুকেশ্যন বুলি কয়, ঘৰৰ পৰা যিটো শিক্ষা পোৱা যায় সেইটোৰ ওপৰত ডিপেণ্ড কৰে। এইটোতো আমাৰ গান্ধী ফিল্ডৰ প্ৰব্লেম নহয়, এইটো কমন প্ৰব্লেম চাৰিওফালে। আপুনি গুৱাহাটীত চাব, চিটি বাছৰ মাজত যিটো ব্লক মানে ৰোড ডিভাইডাৰ, সেইটো পিকে ভৰ্তি হৈ আছে, হস্পিটেলবিলাকত পিকে ভৰ্তি হৈ আছে। মই হস্পিটেলতো চাকৰি কৰি আহিছোঁ, কিন্তু আমাৰ ষ্টেটৰ নহয়, চেণ্ট্ৰেলৰ। তাত কিন্তু আমি এইবিলাক মানে প্ৰতিবন্ধিত কৰি ৰাখিছিলোঁ, সেইকাৰণে তাত পিকৰ আপুনি দেখা নাপাব। যেনেকৈ এইমছ গুৱাহাটী যাওক বা তেজপুৰ LGBR MS যাওক, তাত দেখা নাপাব। কমন মেনৰ এইটো চিভিক চেন্সটো আমি এটা চিভিক চেন্স উজাগৰ কৰি আনিব লাগিব। সেইটো বেচিক এডুকেশ্যনৰ পৰাই আহিব। মানুহবোৰ ইয়াত মানে সজাগ আৰু সচেতন হ'ব লাগিব। হয়, সচেতন হ'ব লাগিব। সেইটো আমি বেচিক প্ৰাইমেৰী শিক্ষা ঘৰৰ পৰাই দিব লাগিব, সেইটো চিভিক চেন্স বুলি কয়। সেইটো আৰু আপোনাৰ কোনো পুলিচে লাঠিয়ে ভাল কৰিব নোৱাৰে সেইটো বস্তু। আপুনি যদি এবাৰ জিকে, তেনেহ'লে আমাৰ গান্ধী ফিল্ডখনত আমি কি কি চেঞ্জ দেখিব পাৰিম? প্ৰথমটো চাফ চিকুণ দেখিবা। হয়। ছেকেণ্ড, আমাৰ হাফ নেট ৱাল এখন দেখিবা, আৰু দুটামান নেট, 2-3টামান নেট প্ৰেক্টিছ কৰি পিটছ দেখা পাবা, আৰু অকণমান চাফ চিকুণটো দেখা পাবাই, তাত কোনো সন্দেহে নাই। যিহেতু এখন ৰাজহুৱা ফিল্ড, তাত মই ৰাইজৰ পাৰ্মিশ্যন নোলোৱাকৈ সেনেকুৱা একো ডাঙৰ ষ্টেপ ল'ব মই নোৱাৰোঁ। ৰাইজক মাতিম, মই আলোচনা কৰিম যে এখন আমাৰ চহৰৰ মাজমজিয়া ফিল্ড, এখন আমাৰ মানে ধৰোহৰ হয়,
তো এইটো আমি কেনেকৈ ক্লিন এণ্ড দেখিব সেইটো আমাৰ ওপৰৰ কথা আৰু প্লাছ যিবিলাক গাঁত চাত হৈছে পানী চানী হৈছে সেইবিলাক ফিল আপ কৰিব চেষ্টা কৰিম সেইখিনিয়ে মোৰ আপুনি মৰিগাঁৱৰ বাবে দুষাৰী কিবা ক'ব বিচাৰিব নেকি? মৰিগাঁওখন গুৱাহাটীৰ লগত লাগি থকা এখন ডিষ্ট্ৰিক্ট। আকৌ মৰিগাঁওখন মই বহুত ঘূৰিলোঁ। মৰিগাঁও এটা অঞ্চল বহুত উন্নত হ'বলগীয়া আছে। এগ্ৰিকালচাৰভাৱে বহুত ডেভেলপ কৰিব পৰা যায়। ফিচাৰী পইণ্ট অফ ভিউত বহুত ডেভেলপ কৰিব পৰা যায় আৰু শিক্ষা ফালৰ পৰাও বহুত ডেভেলপ কৰিব পৰা যায় আমাৰ। কিন্তু গুৱাহাটীৰ লগত লাগি থকাৰ বাবে ইয়াৰ ষ্টুডেণ্টছবিলাক শিক্ষাৰ কাৰণে গুৱাহাটী যায়, মানুহবিলাকে মেডিকেলৰ কাৰণে আপোনাৰ গুৱাহাটী গুচি যায়। সেইকাৰণে আমাৰ ইয়াত ডেভেলপমেণ্টটো অলপ কম দেখা গৈছে। কিন্তু তথাপিতো পৰিৱেশটো খুব ভাল। মৰিগাঁও মোৰ জন্মভূমি আৰু মাতৃভূমি হয়। মই মৰিগাঁওখন সদায় মোৰ হৃদয়ত আছে। সেইকাৰণে মই দেশে বিদেশে চাকৰি কৰাৰ পিছতো মৰিগাঁৱলৈ আকৌ ঘূৰি আহিছোঁ। থেংক ইউ।